मेरा पति को फांसी का सजा दे 8 के डेट। बस मैं इतना ही चाहती। अब मैं इतना ही बोलना चाहती। अभी घटना तो मैंने देखा ही नहीं। सुबह हमको पता चला, पुलिस वाले लोग आगे उठाए थे। पहले हमसे मारपीट करते थे, दारू पीते थे, आते थे मारते। এই কেছটো হৈছিল উত্তৰ প্ৰদেশৰ বাৰেলি জিলাত, য'ত নিজৰ দেউতাক আৰু নিজৰ দুজন জুৰুৱা জীয়েকক হত্যা কৰি পেলায় আৰু বাথৰুমত পেলাই থৈ দিয়ে। দেউতাকৰ বয়স আছিলে 48 বছৰ আৰু নাম আছিলে শচীন ৰঞ্জন মিশ্ৰ। আৰু পুলিচে কোৱা মতে তেওঁ আগতে মেডিকেলত চাকৰি কৰিছিলে আৰু সেই চাকৰিটো বাদ দিয়াৰ পিছত বহু কেইবছৰ তেওঁ এনে বেকাৰ আছিলে। আৰু তেওঁ সেই পৰিয়ালটোৰ কাৰণে বহুত বেছি চিন্তা কৰিছিল, বিশেষকৈ নিজৰ জীয়েক দুটাৰ কাৰণে, যাৰ ফলত বহুত বেছি মানসিক চাপত পৰে আৰু এনেকুৱা এটা ডাঙৰ পদ বাছি লয়। তেওঁৰ পত্নীয়ে কোৱা মতে তেওঁ সদায় নিচা কৰি ঘৰত আহিছিলে, সদায় মানে কি প্ৰত্যেক টাইমতে নিচা কৰি আছিলে। আৰু এনেকৈ কৈছিল যে মইতো যাম, মোৰ লগত একেলগে ছোৱালী দুজনীকো লৈ যাম, তুমি ল'ৰাটোৰ লগত থাকিবি। সিহঁতৰ পৰিয়ালত টোটেল 5জন সদস্য আছিলে, মাক দেউতাক, দুজন জুৰুৱা ছোৱালী আৰু এজন ল'ৰা। ছোৱালী দুজনীৰ বয়স 11 বছৰ আছিলে আৰু ল'ৰাটোৰ বয়স 6 বছৰ আছিলে। প্ৰথমতে তেওঁৰ পত্নীয়ে ভাবিছিলে যে নিচা কৰি আছে, এইবিলাক নিচাতে এনে বকি আছে। কিন্তু এইটো বস্তু যে সত্য হ'ব তেওঁৰ পত্নীয়ে সপোনতো ভবা নাছিলে। আৰু যিটো টাইমত এই কেছটো হৈছিলে সেইখিনি টাইমত মাকে ল'ৰাটোৰ লগত পাকঘৰত আছিলে। তাৰপিছত বাপেকে সেই ছোৱালী দুজনীক নিজৰ ৰুমলৈ লৈ যায় আৰু কিবা নিচাযুক্ত বস্তু খুৱাই কেনে সিহঁতক বেহুচ কৰি পেলায়। কাৰণ পষ্টমৰ্টেম কৰাৰ পাছত গম পালে যে সিহঁতৰ পেটৰ ভিতৰত কিবা নিচাযুক্ত বস্তু সোমাই আছে। আৰু পুলিচে যেতিয়া দেউতাকৰ ৰুমত তদন্ত আৰম্ভ কৰে তেতিয়া দেউতাকৰ ৰুমত বহুত ধৰণৰ ঔষধ পোৱা গৈছিলে, যিবিলাক ঔষধ দেউতাকে বহুত আগৰ পৰা ইউজ কৰি আহিছিলে। আৰু সেইবিলাক ঔষধ হৈছিলে মানসিক চাপৰ মানে ষ্ট্ৰেছৰ।